वेलकम टू बॉयनो चैनल पर नतुन भिडिओ आपनालोक सकलोके पुनरबार स्वागतम जनाइछो। आपनालोक सकलोवे अवगत जे हायर सेकेंडरी सेकेंड इयर जो रिजाल्ट आज रातिपुवा 9टा बजात घोषणा करा हबो। गतिके जुआकाली आमार अनुज पेगु डांगरिया ट्विटार जोगे कथा जनाले जे आसाम हायर सेकेंडरी एडुकेशन काउंसिल विल डिक्लेयर एचएस एग्जाम रिजाल्ट 2024 टुमरो एट 9 AM अर्थात आज रातिपुवा 9टा बजात मुकली करिब। लगते তেওঁলোকে 7টা बजात अर्थात रातिपुवा 7টা बजात তেওঁলোকে এটা প্ৰেছ ৰিলিজো কৰিব। গতিকে এই ভিডিওটো যেহেতু মই 6টা বজাত ৰিলিজ কৰিছো, গতিকে 7টা বজাত এখন নটিচ আহিব, যিখন নটিচ মই আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলত দি দিম। আপোনালোকে তাত গৈ মেলি চেক কৰিব পাৰিব। এই ভিডিওটোত মই আপোনালোকক দেখুৱাম যে আপুনি এতিয়া হায়াৰ সেকেন্ডাৰী ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰিব। যিমানকেইটা ৱেবছাইট দি থোৱা আছে মই আটাইকেইটা ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্টলি সেই ৱেবছাইটটোত গৈ মেলি চেক কৰিব পাৰিব। লগতে এটা এপ্লিকেশ্যনৰ বিষয়ে ক'ম, যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো অতি সোনকালে চাব পাৰিব। যিহেতু এতিয়া হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দি দিয়াৰ লগে লগে প্ৰত্যেককেইটা ৱেবছাইটত বহুতো ট্ৰেফিক থাকিব, যাৰ কাৰণে আপুনি যিটো ৰিজাল্ট আছে সময়মতে চাব নোৱাৰিবও পাৰে। সেইকাৰণে এটা এপ্লিকেশ্যন আছে যিটোৰ নাম হৈছে উপলব্ধ, যিটো লিংক মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেই এপ্লিকেশ্যনটোত যাব, গৈ মেলি আপোনাৰ যিটো ফোন নম্বৰ আৰু নাম দি আপুনি ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এনেকৈ ইয়াত চাব পাৰে এতিয়া এইচএছ ফাইনেল ৰিজাল্ট 2024 টু বি এনাউন্স টুডে এট 9 AM। আৰু ইয়াত যিহেতু 9 AM বুলি লিখি থোৱা আছে, 8:55 বা 56 মিনিটত আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। গতিকে এই যিটো এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰিবলৈ চিম্পলি যিটো প্লে ষ্ট'ৰ আছে আপোনালোকৰ প্লে ষ্ট'ৰত যাব, তাত গৈ চাৰ্চ কৰিলে হয় উপলব্ধ বুলি আপোনালোকে এই এপ্লিকেশ্যনটো আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকে ৰিজাল্টটো উপলব্ধ হৈ যাব, তেতিয়া আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ ওলাব। ইয়াত আপুনি প্ৰথমে যিটো ৰোল নম্বৰ আছে আপোনাৰ ৰোল নম্বৰটো দিব, তাৰপৰা কেপচা কোডটো ফিল কৰিলে আপোনাৰ যিটো ৰিজাল্ট আছে ৰিজাল্টটো আপুনি চেক কৰিব পাৰিব। গতিকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক। লগতে যিমানবিলাক ৱেবছাইট তেওঁলোকে দিছে মই আটাইবিলাকৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ৱেবছাইটতো গৈ চেক কৰিব আৰু এপ্লিকেশ্যনতো চেক কৰিব। আপোনালোকৰ সুবিধা হয় সেইটোৰ পৰা আপুনি ৰিজাল্টটো কালেক্ট কৰিব পাৰিব। আৰু ৱেবছাইটত চালেও বা উপলব্ধ এপটোত চালেও আপোনালোকে দুইটাৰ পৰাই আপোনালোকে মাৰ্কশ্বিট পৰ্যন্ত তাৰ পৰাই লাভ কৰিব।